Hello everyone. Parliamentor আজি second class to start কৰিব লৈছো. Hopefully এই class to chapter to খতম হৈ যাব. ঠিক আছে start কৰিছো যোৱাকালি আমি presiding officer start কৰিছিলো and Lok Sabhar যিজন speaker তেখেতৰ বিষয়ে পঢ়িছিলো so আজি deputy speaker of Lok Sabhar বিষয়ে পঢ়িম এটা সব deputy speaker কেনেকৈ elect কৰা হয় সেই Lok Sabhar নিজৰ members বিলাকৰ মাজৰ পৰাই elect কৰে আৰু তেওঁক কেতিয়া elect কৰা হয় after the election of speaker ঠিক আছে আৰু তেখেতৰ ডেটটো যে তেওঁৰ ইলেকশন হোৱাৰ যেটো ডেট হেতু কোনে নিৰ্ধাৰণ কৰে স্পিকাৰে নিৰ্ধাৰণ কৰে আৰু স্পিকাৰৰটো কোনে নিৰ্ধাৰণ কৰিছিলে এটো আপোনালোকে মোক কমেন্ট সেকশনত দিব মই লাষ্ট ক্লাস মানে যোৱাকালি পঢ়াইছিলো এতিয়া সব জনেকে স্পিকাৰে তিনিটা কেছত সিটটো ভেকেট কৰিব লগিয়া হয় ঠিক তেনেকে ডেপুটি স্পিকাৰেও হে একেটা ৰেজনতে আপোনাৰ কি কৰিব লাগে সিট ভেকেট কৰিব লগিয়া হয় যদি তেওঁ লোকসভাৰ পৰা মেম্বাৰ হোৱাৰ পৰা মানে তেওঁক সিজ কৰি দিয়া হয় তাৰছত তেওঁ যদি ৰিজাইন দিয়ে মানে বা তেওঁক ৰিমুভ কৰা হয় এই একেটাই মানে কথা তাৰছত ডেপুটি স্পিকাৰে কিছুমান মানে স্পিকাৰছৰ ডিউটিও কেতিয়াবা পালন কৰিব লগিয়া হয় যদি সেই পোষ্টটো খালি হৈ থাকে মানে স্পিকাৰৰ জাগাত থকা মানুহজন যদি কেতিয়াবা মানে নাইকিয়া হৈ যায় ওকে তাৰ পিছতে ডেপুটি স্পিকাৰে জয়েন্ট সিটিংও প্ৰিজাইড ওভাৰ কৰিব পাৰে যদি স্পিকাৰ নাথাকে ঠিক আছে আৰু এটা কথা মনত ৰাখিব ডেপুটি স্পিকাৰে কেতিয়াও স্পিকাৰৰ ওপৰত কিছু সাবঅৰ্ডিনেট নহয় তেওঁ ডাইৰেক্টলি হি ইজ ডাইৰেক্টলি ৰেসপন্সিবল টু দা হাউস ওকে তাৰ পিছতে তেওঁ যেতিয়া আপোনাৰ এজ এ মেম্বাৰ এপইন্ট কৰা হয় তেখেতক মানে ধৰক পাৰ্লিয়ামেন্টাৰী কমিটি এটাৰ সাপোজ মেম্বাৰ হিচাপে এপইন্ট কৰা হল আৰু তেতিয়া ডাইৰেক্টলি তাৰ সেই কমিটিখনৰ চেয়াৰম্যান হৈ যায় মেম্বাৰ হিচাপে এপইন্ট কৰিলেও তেওঁ অটোমেটিক্যালি তেওঁ চেয়াৰম্যান হৈ যায় ঠিক আছে সেই মানে কমিটিখনৰ পাৰ্লিয়ামেন্টাৰী কমিটি যেটো আমি পিছত পঢ়িম and deputy speaker can only exercise a casting vote যেনেকৈ ধৰক স্পিকাৰে যেনেকৈ কাস্টিং ভোট এক্সাৰসাইজ কৰিছিল ঠিক তেনেকৈ ডেপুটি স্পিকাৰেও কাস্টিং ভোট আপোনাৰ হেয়া কৰে মানে এনজয় কৰে আৰু তেওঁ হাউসত কথা ক'ব পাৰে মানে প্ৰসিডিংছত পাৰ্টিসিপেট কৰিব পাৰে ওকে তাৰ পিছতে চাওক তেওঁৰ যেটো স্যালাৰি বা এলাউন্স হেতু কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ পৰা চাৰ্জ কৰা হয় that's how 10th Lok Sabha loike speaker and deputy speaker এই দুজন মানুহে ruling party পৰা elect হৈছিলে কিন্তু 11th Lok Sabha পৰা speaker জন ruling party পৰা আহে আৰু deputy speaker জন মানে main opposition party পৰা আহিছিলে ঠিক আছে since 11th Lok Sabha এটো মনত ৰাখিব and the speaker and deputy speaker don't make and subscribe any separate oath or affirmation separately কোনো oath লোৱাৰ প্ৰয়োজন নাথাকে তাৰ পিছতে স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ অৰিজিনেটেড ইন ইণ্ডিয়া ইন 1921 কেতিয়া আৰম্ভ হৈছিল এই অফিস দুটা 1921 ত যেতিয়া আমাৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1919 খন আছিল ঠিক আছে আৰু তেতিয়া স্পিকাৰক প্ৰেসিডেন্ট বুলি কৈছিলে আৰু ডেপুটি স্পিকাৰক ডেপুটি প্ৰেসিডেন্ট বুলি কৈছিলে ঠিক আছে যেতিয়া ফ্ৰেডেৰিক হোৱাইট এণ্ড সচিদানন্দ সিনহা মানে প্ৰথম স্পিকাৰ হৈছিল আৰু সৰি ফ্ৰেডেৰিক হোৱাইট স্পিকাৰ হৈছিল আৰু সচিদানন্দ সিনহা আপোনাৰ ডেপুটি স্পিকাৰ হৈছিল ঠিক আছে তাৰ পিছত 1925 ত ভিঠলভাই জে পেটেল প্ৰথম ইণ্ডিয়ান আৰু প্ৰথম ইলেক্টেড স্পিকাৰ যেটা প্ৰথম ইণ্ডিয়ানো আছিল আৰু প্ৰথম ইলেক্টেড স্পিকাৰ আছিল ঠিক আছে তেওঁ ভিঠলভাই জে পেটেল আৰু এটো 1925 ত আছিল তাৰ পিছতে গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট যিখন আছে আমাৰ 1935 ৰ সেইখনে মানে সেই নমেনক্লেচাৰ দুটা চেঞ্জ কৰি দিলে মানে প্ৰেসিডেন্ট আৰু কি বুলি কৈছিলে তেখেতসকলক ডেপুটি প্ৰেসিডেন্ট গতিকে প্ৰেসিডেন্টৰ পৰা স্পিকাৰ কৰিলে আৰু ডেপুটি প্ৰেসিডেন্টক কি কৰি দিলে ডেপুটি স্পিকাৰ কৰি দিলে এতিয়া চাওক জিভি মাবলাঙ্কৰ এণ্ড অনন্থা শ্যানম আয়ংগাৰ ফাৰ্ষ্ট স্পিকাৰছ এণ্ড ডেপুটি স্পিকাৰ ৰেসপেক্টিভলি ওকে এই দুজন মানুহৰ নাম মনত ৰাখিব এণ্ড জিভি মাবলাঙ্কৰ মানে যেটো নমেনক্লেচাৰ আফটাৰ নমেনক্লেচাৰ প্ৰথম হৈছিল জিভি মাবলাঙ্কৰ ওকে সো তেও কিন্তু মাবলাঙ্কৰ বহুত দিন আছিল মানে 1 ডিকেড আছিল 1946 ৰ পৰা 1956 লৈকে তেখেতে সেই স্পিকাৰৰ পোষ্টটো হোল্ড কৰি আছিল তাৰপিছত চাওক স্পিকাৰ অফ প্ৰটেম মানে কি যেতিয়া আমাৰ যিখন লাষ্ট লোকসভা মানে লাষ্ট লোকসভাৰ স্পিকাৰ জনে যেতিয়া তেওঁৰ অফিসটো ভেকেট কৰি দিয়ে তাৰ পিছত কি আহিব এখন নতুন লোকসভা আহিব হয়নে গতিকে সেই পিৰিয়ড খিনিৰ কাৰণে প্ৰেসিডেন্টে এজন নতুন মানে মেম্বাৰক কিছু দিনৰ কাৰণে অকল কিছু দিনৰ কাৰণে মানে টেম্পৰেৰীলি মানে এজন মানে মেম্বাৰক কি কৰে স্পিকাৰ হিচাপে নিয়োগ কৰে তেখেতক সেইকাৰণে প্ৰটেম বুলি কয় ঠিক আছে ইউজুৱেলি সিনিয়ৰ মোষ্ট মেম্বাৰ ইজ সিলেক্টেড ফৰ দিস আৰু যিজন সিনিয়ৰ মোষ্ট থাকে তেখেতকে সিলেক্ট কৰা হয় এটোৰ কাৰণে ঠিক আছে এটো ইলেক্ট নহয় কিন্তু সিলেক্ট কৰে কোনে কৰে প্ৰেসিডেন্টে কৰে আৰু
প্ৰেসিডেন্টে নিজে ওঠ কৰাই লয় শপতনামাটো প্ৰেসিডেন্টে দি দিয়ে হা তাৰ পিছতে সেই প্ৰটেম স্পিকাৰ জনে প্ৰথম যিখন মানে সিটিং হয় নতুন লোকসভাখনৰ সেইখনত তেওঁ প্ৰিজাইড ওভাৰ কৰে আৰু তেখেতে নতুন নতুন মেম্বাৰছখিনিক ওঠ কৰায় ঠিক আছে when the new speaker is elected by the house the office of the speaker pro tem ceases to exist আৰু যেতিয়া লোকসভাৰ স্পিকাৰ নতুন কেজন আহি যায় তেতিয়া হলে মানে তাৰ পিছত মানে তেওঁৰ আৰু মানে হে নাথাকে প্ৰটেম অফ স্পিকাৰটো লগালক শেষ হৈ যায় মানে ঠিক আছে সেই কাৰণে এটুক আমি টেম্পৰাৰী অফিস বুলি কওঁ এতিয়া চাওক যেনেকৈ আমাৰ স্পিকাৰ অফ লোকসভা থাকে এতিয়া ৰাজ্যসভাৰ স্পিকাৰজনক আমি চেয়াৰম্যান বুলি কওঁ আৰু তেওঁ কোন হয় জানেনে চেয়াৰম্যানজন সদায় ভাইস প্ৰেসিডেন্ট হয় মনত ৰাখিব ৰাজ্যসভাৰ যিজন চেয়াৰম্যান তেওঁ ভাইস প্ৰেসিডেন্ট হয় and he is the ex officio chairman of Rajya Sabha the chairman of the Rajya Sabha can be removed from his office only if is removed from the office of the vice president আৰু সেই চেয়াৰম্যান জনক মানে কেতিয়া ৰিমুভ কৰে যেতিয়া এজ এ ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰা হয় তেওঁৰ পোষ্টৰ পৰা এটা চাওক স্পিকাৰস টু স্পেশাল পাৱাৰস which are not enjoyed by the chairman এতিয়া আমাৰ স্পিকাৰ বুলি লোকসভাৰ স্পিকাৰ জনক কোৱা হয় আৰু চেয়াৰম্যান বুলি কোৱা হয় ৰাজ্যসভাত গতিকে স্পিকাৰছৰ দুটা এনেকুৱা স্পেশাল পাৱাৰ আছে যেটো নেকি ৰাজ্যসভাৰ চেয়াৰম্যান জনে নাপায় যেনেকৈ ধৰক স্পিকাৰ ডিসাইডস whether a bill is a money bill or not money bill খনৰ ওপৰত বেছিকে লোকসভাৰ পাৱাৰ থাকে তাৰপিছতে স্পিকাৰে জয়েন্ট সিটিং প্ৰিজাইড ওভাৰ কৰে এই দুটা কিন্তু চেয়াৰম্যানৰ এই দুটা পাৱাৰ নাথাকে তাৰপিছত চেয়াৰম্যান ক্যান কাষ্ট দ্য ভোট ইন দ্য কেস অফ এন ইকুৱেলিটি অফ ভোটছ অনলি okay এই কাস্টিং ভোট যেটো হেতু তাৰপিছতে ভাইস প্ৰেসিডেন্ট কান্ট প্ৰিজাইড ওভাৰ দ্য মিটিং অফ দ্য ৰাজ্যসভা এজ ইটস চেয়াৰম্যান when a resolution for its removal is under consideration যদি তেওঁক ৰিমুভ কৰা মানে এনেকুৱা ধৰণৰ ৰেজলিউশন চলি আছে তেতিয়া হলে তেওঁ সিটিং মানে হেৰি কৰিব নোৱাৰে মানে প্ৰিজাইড ওভাৰ কৰিব নোৱাৰে ঠিক আছে স্যালাৰিজ এণ্ড এলাউৱেন্সেস তো পাৰ্লিয়ামেন্টে ঠিক কৰে আৰু কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা চাৰ্জ কৰা হয় বেছিভাগ কথা মিলে তথাপিতো আৰু যেটো কথাখিনি মানে কিছুমান জায়গাত অলপমান ডিফাৰেন্ট হয় গতিকে কৈ যোৱাটোৱে ভাল হ'ব so when the vice president acts as president যেতিয়া vice presidente president হিচাপে কাম কৰে তেওঁ যেটো স্যালাৰি দিয়া হয় হেতু কিহৰ হিচাপত দিয়া হয় প্ৰেসিডেন্ট হিচাপে দিয়া হয় ঠিক আছে That's how আমি চেয়াৰম্যান পঢ়িলো ৰাজ্যসভাৰ এতিয়া ডেপুটি চেয়াৰম্যান so deputy chairman is elected by the ৰাজ্যসভা যে ৰাজ্যসভাৰ যেহেতু মেম্বাৰ গতিকে ৰাজ্যসভাৰ পৰাই দিব ন গতিকে whenever the office of the deputy chairman falls vacant the ৰাজ্যসভা elects another member to fill the vacancy ঠিক আছে so এটো তাৰপিছত সব deputy chairman vacates his office in any of the following three cases এটোটো জানে এটো সেমে হয় তাৰপিছতে ডেপুটি চেয়াৰম্যান পারফর্মস দ্য ডিউটিজ অফ দ্য চেয়াৰম্যানস অফিস when it একে হয় চাওক যেতিয়া স্পিকাৰ নাথাকে ডেপুটি স্পিকাৰে হেয়া কৰিছিল ইয়াতেও ঠিক তেনেকুৱাই একে কথাখিনি কেৱল নাম কেইটা বেলেগ বেলেগ তাৰপিছতে নট সাবঅৰ্ডিনেট টু চেয়াৰম্যান ডাইৰেক্টলি ৰেসপন্সিবল টু ৰাজ্যসভা হয়নে তাৰপিছতে কাস্টিং ভোট এনজয় কৰে তেওঁ হয়নে এখিনি মই কৈ নাথাকো আপোনালোকে মই যেতিয়া পিডিএফ খনি পঢ়ি লব এতিয়াই জানি লওক যে কথাখিনি সেমে হয় কেৱল নেম কেইটা বেলেগ বেলেগ হয় এটা সব লিডার্স ইন পার্লামেন্ট এটা পার্লামেন্টৰ লিডার্স হিচাপে আমি কাক জানিম লিডার অফ দা প্ৰথম কৈছে লিডার অফ দা হাউস সো অফিসেস অফ দা লিডার অফ দা হাউসেস এন্ড লিডার অফ অপোজিশন আর নট মেনশন ইন দা কনস্টিটিউশন অফ ইন্ডিয়া যে লিডার অফ দা হাউস বা লিডার অফ অপোজিশন এইখিনি বিষয়ে আমাৰ কনস্টিটিউশনত মেনশন কৰা নাই ওকে দে আর মেনশন ইন দা রুলস অফ হাউস এন্ড পার্লামেন্টারি স্ট্যাচুর respectively the constitution of নাই যদিও rules of house আৰু parliamentary statute তেওঁলোকৰ নাম বিলাক হেই আছে যে leader of house ৰ নামটো rules of house ত আছে আৰু পুনৰ leader of opposition ৰ নামটো parliamentary statute মানে মেনশন আছে okay so leader of house means the prime minister এটো জানি লব leader of house কোন হয় prime minister if he as a member of the lok sabha যদি হে তেওঁ lok sabha member হয় there is also a leader of the house in the rajya sabha তেওঁ কি কৰা হয় তেওঁক নমিনেট কৰা হয় কোনে নমিনেট কৰে Prime Minister nominate করে The leader of house in either house exercises conduct of business যে হে leader of house জনে প্ৰত্যেকটো হাউসতে conduct of business related কিবা থাকিলে সেই বস্তুটো তেও মানে এক্সারসাইজ কৰে he can nominate a deputy leader of the house okay so deputy leader জনক তেও মানে nominate কৰিব পাৰে the leader of the largest opposition party having not less than 1/10 of the total strength of the house is recognized as the leader of the opposition in that house so leader of the opposition ও আছে যেটো নেকি largest opposition party হ'ব লাগিব কিন্তু major group এটা হ'ব লাগিব his main functions are to provide a constructive criticism আৰু oppositionৰো কাম আছে কাৰণ যেতিয়া আমাৰ মানে ইন ৰুলত যেটো পাৰ্টি থাকিব তেওঁলোকে যদি
ধৰক কিছুমান মানে ৰুলত নাথাকা কাম কৰিব যে তেতিয়া তেওঁ এটা মানে ক্ৰিটিসাইজ কৰিলেহে তেওঁ হেনেকুৱা কাম নকৰিব মানে চেক এণ্ড বেলেন্স সিস্টেমটো লাগিব গতিকে কনস্ট্ৰাকটিভ ক্ৰিটিসিজম কৰিবৰ কাৰণে আমাৰ অপজিশন পাৰ্টিও লাগে এটা ষ্ট্ৰং অপজিশন পাৰ্টি ইজ ভেৰি ইম্পৰ্টেন্ট ওকে সো স্ট্যাচুটৰি ৰিকগনিশন কেতিয়া পাইছিলে লিডাৰ অফ অপজিশনে 1977 ওকে সো দে আৰ অলসো এন্টাইটেড টু দা স্যালাৰি এলাউন্সেস এণ্ড আদাৰ ফেসিলিটিজ লিডাৰ অফ অপজিশনে কি পায় স্যালাৰি পায় এলাউন্সেস পায় ওকে cabinet ministers যেনেকৈ পায় হেনেকৈ পায় তাৰপিছত 1969 কি হৈছিল an official leader of the opposition was recognized for the first time প্ৰথমবাৰৰ কাৰণে এই অফিসটোক ৰিকগনাইজ কৰা হৈছিল আৰু ইউএছত এটো কি বুলি কোৱা হয় মাইনৰিটি লিডাৰ বুলি কোৱা হয় ব্ৰিটিছত শ্যাডো কেবিনেট বুলি কোৱা হয় ওকে আৰু আইভৰ জেনিংছে কি কৈছিল জানানে he described the leader of opposition as the alternative prime minister okay now it is a whip the office of whip which is mentioned neither of the constitution of India nor in the rules of the house nor a parliamentary statute etia whip number word to koto mention nai kintu prottekto political party e মানে পার্টিতে নিজৰ হুইপ থাকে ওকে whether ruling or opposition দুটাৰে কিন্তু হুইপ থাকে সো সেই হুইপ জন কি হয় he is appointed by the political party to serve as an assistant floor leader হুইপ তো কি আসলতে এজন assistant floor leader হয় প্ৰত্যেকটো political partyতে লাগে and he is charged with the responsibility of ensuring the attendance of his party members the party members bilaka attend kori asene meeting bilak he bilak teo মানে এনশিওর করে আমি যে কও যে 60 ডেজৰ ওপৰ যদি এজন মানুহ নাথাকে তেও সেই হাউসটোৰ পৰা উলাই দিয়া হয় গতিকে সেই হিসাব নিকাজ বিলাক কোনে ৰাখিব এই হুইপে ৰাখিব ঠিক আছে he regulates and monitors their behavior in the parliament parliament সকলে ভালকে মানে যেটো রুল যেটো মানে বিহেভ কৰিব লাগে হে ঠিক মতে কৰি আছে নে নাই ন এজ মানে ধৰিলক মানে মানে কি বুলি কয় এতিয়া আমাৰ যে ক্লাছত ক্যাপ্টেইন পাতিছিল সৰুতে স্কুলত থাকোতে হে ক্যাপ্টেইনৰ দৰে কামটো কোনে কৰে হুইপে কৰে হয়নে এটা সব seasons of parliament এটা পাৰ্লিয়ামেন্টৰ সিজনৰ বিষয়ে পঢ়িম first one is summoning it is president summons each house of the parliament and the maximum gap between two seasons of parliament can't be more than 6 months the duta seasonor majot 6 mahotke besi gap hobo nware aru mainly tinita season hoy budget season monsoon season and winter season it is season kak koy a season of parliament is the period spanning between the first sitting of a house and its prorogation the prothom sitting to aru jetu prorogation hoy hei samoy khinik ami season buli kau aru recess kak kau jetia the period spanning between the prorogation of a house and its reassembly prorogation hoy gol tar pisot aru eta reassembly hobo goi ase hei samoy khinik ami recess buli kau ঠিক আছে season and recess বুজি পালে তাৰপিছত adjournment কি হয় within a season there are a number of meetings বহুত খিনি meetings হয় না each daily meeting দুটা sitting ত ভাগ কৰা হয় এটা morning sitting আৰু এটা post lunch sitting morning sitting to হয় 11 am to 1 pm and post lunch sitting to হয় 2 pm to 6 pm ঠিক আছে so an adjournment suspends the work for a specified time আৰু সেই adjournment টোৱে সেই কামখিনিক কি কৰি দিয়ে suspend কৰি দিয়ে অকমান সময়ৰ কাৰণে যেনেকৈ ধৰক 1 ঘণ্টা 2 ঘণ্টা বা এদিনো হয় বা কেতিয়াবা উইকসো হয় মানে adjournment টো ৰখাই থৈ দিয়ে ঠিক আছে আৰু যদি adjournment chain die বুলি কও মই তেতিয়া হলে এটো terminate কৰি দিয়ে for indefinite period যদি মই adjournment বুলি কৈছো তেতিয়া হলে এটো few times ৰ কাৰণে অকমান সময়ৰ কাৰণে আৰু adjournment chain die মানে indefinite period ৰ কাৰণে okay so power of adjournment as well as adjournment chain die আৰু এই দুটাৰ power টো কাৰ ওচৰত থাকে জানেনে presiding officer of the house এটা prorogation মানে কি prorogation মানে হল যেতিয়া presiding officer জনে কি কৰে declares the house adjourns chain die when the business of a season is completed within few days president issues a notification for prorogation এতিয়া সব adjournment আৰু prorogation মাজত কি difference আছে যে it only terminates a sitting and not a season যে অকল এটা sitting যেতিয়া ৰখাই থৈ দিয়ে হেতুক আমি adjournment বুলি কও এটা sitting not a season এই prorogation টোৱে কি কৰে seasonকো কি কৰি দিয়ে মানে ৰখাই থৈ দিয়ে ঠিক আছে তাৰপিছত adjournment টো কোনে কৰে presiding officer of the house আৰু prorogation টো কোনে কৰে প্ৰেসিডেন্টে কৰিব পাৰে মানে পুনৰ এটো presiding officer এ কৰিব নোৱাৰে মত ৰাখিব কিন্তু adjournment টো কোনে কৰে officer of the house presiding officer of the house and prorogation to kune koribo president of India okay pp no eneke mot rakhib prorogation to president e koile that's how adjournment it doesn't affect the bills the adjournment hole ketio billot effect no pore ha tar pisote যদি prorogation হয় it also doesn't affect the bills or any other business pending before the house however all pending notices যদি কিবা pending কিবা আপোনাৰ bills আছে তেতিয়া হলে কি হ'ব
আপোনাৰ মানে ল্যাপস হৈ যায় কেতিয়াবা ওকে যে ল্যাপস অন prorogation and fresh notices have to be given for next season যে ল্যাপস হৈ যায় আৰু ফ্ৰেছ নোটিস দিবলগীয়া হৈ যায় ঠিক আছে এতিয়া সব ডিজলিউশন মানে কি ডিজলিউশন মানে কি লোকসভা is subjected to dissolution that may take place in two ways যে দুটা সাইডেদি মানে দুটা ওয়েজত লোকসভা ডিজলিউশন হ'ব পাৰে ঠিক আছে অটোমেটিক ডিজলিউশন হ'ব পাৰে হা ফৰ প্ৰথমটো অটোমেটিক ডিজলিউশন অন দ্য এক্সপায়াৰী অফ ইটস টেন্যুৰ অফ 5 ইয়াৰ্স যেতিয়া লোকসভাৰ টেন্যুৰটো খতম হৈ যায় 5 বছৰত তেতিয়া অটোমেটিক ডিজলিউশন হয় আৰু কেতিয়াবা ন্যাশনাল ইমাৰ্জেন্সি হলে এক্সটেন্ড হৈ যায় বাৰু হেতু বেলেগ কথা তাৰ পিছত বাই এন এক্সাৰসাইজ অফ প্ৰেসিডেন্টস পাৱাৰ আৰু প্ৰেসিডেন্টে নিজৰ পাৱাৰ খটাই পেলাই যদি ডিজলিউট কৰে হেতু বেলেগ কথা কাৰণ কেতিয়াবা প্ৰাইম মিনিষ্টাৰে কৈ দিয়ে যে ডিজলিউট কৰি দিয়ক তেতিয়া প্ৰেসিডেন্টে সেই ডিজলিউশন টু প্ৰ্যাকটিস কৰে ঠিক আছে দা প্ৰেসিডেন্ট অন দা এডভাইস অফ কাউন্সিল অফ মিনিষ্টাৰ্স ওকে দেন ডিজলিউশন এন্ডস দা ভেৰি লাইফ অফ দা লোকসভা সো দ্যাট অল মেটাৰ্স যিবিলাক থাকে সব খিনি আপোনাৰ ডিজলিউশন হৈ যায় যে লোকসভা ডিজলিউশন হোৱাৰ লগে লগে সব বিলাক সেই লোকসভাৰ লগত ৰিলেটেড সব বিলাকে ডিজলিউশন হৈ যায় ওকে এটা সব এইকিটা মত ৰাখিব দা পজিশন উইথ ৰেসপেক্ট টু ল্যাপসিং অফ বিলস ইজ এজ ফলোজ এই যে বিল ল্যাপসৰ কথা কৈ আছো এইকিটা মত ৰাখিব মই এটা বোল্ড কৰি দিছো এই দুটা ল্যাপস মানে এই দুটা ল্যাপস হৈ যায় আৰু তলৰ কিটা ল্যাপস নহয় এই বিল পেন্ডিং ইন দা লোকসভা ল্যাপসেস যদি এটা বিল লোকসভাত পেন্ডিং হৈ আছে তেতিয়া হলে এটো ল্যাপস হয় A bill passed by Lok Sabha but pending in the Rajya Sabha lapses. যে Lok Sabha pass কৰিছে কিন্তু Rajya Sabha pass কৰা নাই বা pending হৈ আছে তেতিয়া lapse হ'ব তাৰপিছত এটা bill which is not passed by both the houses due to disagreement and if the president has notified the holding of a joint sitting the joint sitting ও কৰিব বিচাৰিছে আৰু দুয়োটা হাউসে পাস কৰা নাই তেতিয়া হয়তো lapse নহয় ঠিক আছে যে এটো রিজলিউশন অফ লোকসভাৰ আগত হ'ব লাগিব কিন্তু তাৰপিছত আ বিল পেন্ডিং ইন ৰাজ্য সভা নট পাস বাই দা লোকসভা ডাজন্ট ল্যাপস যে ৰাজ্য সভাত পেন্ডিং হৈ আছে কিন্তু লোকসভাত সৰি ৰাজ্য সভাত পেন্ডিং হৈ আছে আৰু লোকসভাটো পাস হোৱা নাই হেতু ল্যাপস নহয় আ বিল পাস বাই বোথ হাউসেস বাট পেন্ডিং এসেন্ট অফ দা প্রেসিডেন্ট যে দুটা হাউসে পাস কৰিছে আৰু কিন্তু প্রেসিডেন্টে এসেন্ট দিয়া নাই তেতিয়াও ডাজন্ট ল্যাপস okay a bill passed by both houses but returned by the president for reconsideration এটা সব এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে পঢ়ি লিখিব লাগিব ঠিক আছে মানে ইমান মানে ধৰক ইয়াতে কোনো ধৰক আপুনি টিকসো লগাব অকমান দিগদাৰ হৈ যায় গতিকে এই কিটা বস্তু আপোনালোকে পঢ়ি লিখিব মনত ৰাখিব যে ডাজন্ট ল্যাপস অকমান বেছিকে আছে এটা কাম কৰিব ল্যাপসেস দুটা মনত ৰাখিব যেতিয়া বিল পেন্ডিং ইন দা লোকসভা এটো ল্যাপসেস হৈ যায় আৰু বিল পাস বাই দা লোকসভা বাট পেন্ডিং ইন দা ৰাজ্য সভা যেতিয়া পেন্ডিং হৈ থাকে লোকসভা যেতিয়া পাস হয় তেতিয়া ল্যাপস হয় বাকি গোটেই কিটা আপোনাৰ ডাজন্ট ল্যাপস এই দুটা মনত ৰাখিলে আপোনাৰ ইজি হৈ গল হয়নে তাৰপিছত ল্যামডাক সিজন last season of the existing Lok Sabha যে এটা Lok Sabhar last খন যেতিয়া season হৈ থাকে আৰু সেইখিনি সময়ত সেই members বিলাকৰ power নাইকিয়া হৈ থাকে okay so those members of the existing Lok Sabha who could not get re-elected যে তেখেতসকলে re-elect হ'ব নোৱাৰে তো তেক আমি lame ducks বুলি কওঁ ঠিক আছে তাৰ পিছতে quorum কি হয় it is the minimum number of members required to be present in the house before it can transact any business যিকোনো business কৰিবৰ কাৰণে minimum number of members লাগে okay and it is 1/10 of the total number of members in each house including presiding officer mot rakhibo je quorum to 1/10 of the total number of members hoy including the presiding officer including ne excluding mot rakhibo including okay and does a minimum of 55 members in the lok sabha and 25 members in rajya sabha je amar lok sabha 55 members quorum lage aru rajya sabha 25 members quorum thake thik ase tar bisore language in parliament the constitution has declared hindi and english to be the languages for transacting business in the parliament দুটাকে হেয়া কৰিছিলে কনস্টিটিউশনে আৰু প্ৰেজাইডিং অফিচাৰে এতিয়া কি কৰিব পাৰে যে নিজৰ ধৰক কিছুমান মেম্বাৰছে দুটাই ল্যাঙ্গুৱেজ কৰিব নোৱাৰে তেতিয়া হলে তেওঁ নিজৰ মাদাৰ টাং ইউজ কৰিব পাৰে হেতু ৰিসেন্টলি মানে হে দিছে ঠিক আছে প্ৰেজাইডিং অফিচাৰে ডিভাইসেস অফ পাৰ্লিয়ামেন্টাৰী প্ৰসিডিং যেনেকুৱা কোৱেশ্চন আৰ থাকে জিৰো আৰ থাকে মোশনস থাকে সো কোৱেশ্চন আৰত আমাৰ টোটাল তিনিটা টাইপৰ কোৱেশ্চন থাকে যেনেকুৱা স্টেয়াৰ্ড কোৱেশ্চন যেটো কি ওৰেল আনসাৰ আৰু এটো মানে এটা কালার কিছুমান থাকে দেই যেনেকুৱা গ্ৰীন হোৱাইট লাইট পিংক ইয়েলো কালার রেসপেক্টিভলি স্টেয়াৰ্ডৰ কাৰণে গ্ৰীন কালার পেপাৰত দিয়ে তাৰপিছত আনস্টেয়াৰ্ড যিবিলাক ৰিটেন আনসাৰ হয় স্টেয়াৰটো মনত ৰাখিব ওৰেল আনসাৰ কৰিব পাৰে তাৰপিছতে আনস্টেয়াৰ্ডত আপোনাৰ ৰিটেন আনসাৰ তাৰপিছতে শৰ্ট নোটিস কোৱেশ্চনত যেটো নেকি আপোনাৰ আগতে নোটিস দিব লাগিব হেনেকুৱা কোৱেশ্চন কৰাৰ আগত আৰু হেতু আনসাৰ ওৰেলি কৰিব পাৰে হেতু লাইট পিংক আৰু
আৰু এটা প্ৰাইভেট মেম্বাৰ্ছ কুৱেশ্যন থাকে সেইটোক আপোনাৰ য়েলো কালাৰ দিয়া হয় ঠিক আছে এই কালাৰ কেইটা মনত ৰাখিব জিৰ' আৱাৰ কাক কয় জিৰ' আৱাৰ ইজ নট মেনশ্যন ইন দ্য ৰুলছ অফ প্ৰচিডিউৰ এণ্ড ইনফৰ্মেল ডিভাইচ এভেইলেবল টু দ্য মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট কিহৰ কাৰণে দিয়া হয় যাতে এটা মানে ৰেইজ মেটাৰ্ছ উইদাউট এনি প্ৰায়ৰ নটিচ আৰু এইবিলাক সাধাৰণতে মানে কেনেকুৱা হয় যে starts immediately after the question hour start হোৱাৰ পিছতে যে আপোনাৰ 0 hour টো start হয় okay 0 hour starts immediately after the question hour sorry question hour খতম হৈ যোৱাৰ পিছত 0 hour টো start হৈ যায় and last until the agenda for the day in other words the time gap between question hour and agenda is known as 0 hour মত থাকিলে যে question hour আৰু এজেন্ডাৰ মাজত যিখিনি সময় সেইখিনি 0 hour হয় আৰু এইটো আমাৰ কিন্তু মত ৰাখিব ইণ্ডিয়ান ইনোভেশন হয় আৰু 1962 এই ইনোভেশনটো হৈছিলে মোশন চাব substantive motion substitute motion subsidiary motion the substantive motion ki hoy self contained independent proposal dealing with a very important matter jete very important matter bilam ona hoy jenaka horok impeachment of president hetu kami substantive motion buli kau substitute motion ki hoy it is moved in substitution of an original motion the original motion or jodi substitution kiba ta ba alternate kiba ta na hetu amak substitution motion buli koa hoy ঠিক আছে subsidiary motion কেইটামান পাৰ্ট আছে এটা আপোনালোকে পঢ়িব যিখিনি ইম্পৰ্টেন্ট মই হেখিনি কৈ যাম তথাপিতো মই ইনক্লুড কৰিছো মোশন কেইটা গটে কেইটা ইনক্লুড কৰিছো কিন্তু মই ইম্পৰ্টেন্ট খিনিহে কম ঠিক আছে যিকিটা ধৰক আপোনালোকৰ এক্সামত আহাৰ probability আছে তাৰপিছত চাব আপোনালোকৰ প্ৰিভিলেজ মোশন এটা আছে ইট ইজ কনসাৰ্ন উইথ দ্য ব্ৰিচ অফ পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ যদি কোনোবাই ব্ৰিচ কৰিছে বা কন্টেম্প কৰিছে তেতিয়া হলে এনেকুৱা ধৰণৰ প্ৰিভিলেজ মোশন আনিব পাৰি প্ৰিভিলেজ দেখিলে গম পাই ন প্ৰিভিলেজ টু যেতিয়া ব্ৰিচ হয় ইট ইজ মুভড বাই এ মেম্বাৰ when he feels that a minister has committed a breach of privileges যে এজন মেম্বাৰে যদি ফিল কৰে যে এটা প্ৰিভিলেজ টু ব্ৰিচ কৰা হৈছে তেতিয়া এটা প্ৰিভিলেজ মোশন আনিব পাৰে calling attention motion it introduced in the parliament by a member to call the attention of a minister যে attention to attract কৰাৰ কাৰণে এটো আনা হয় আৰু mainly for what যে urgent public importance ৰ কথা যদি কিবা কয় তেতিয়া হলে এটো আনে and it is also an Indian innovation মনত ৰাখিব calling attention motion 0 hour এই দুটা আমাৰ Indian innovation হয় adjournment motion ki hoy adjournment it is introduced in the parliament to draw attention of the houses to a definite matter of urgent public importance etu amar ki hoy the urgent public importance or kotha eta mane ona hoy and needs the support of 50 members to be admitted aru 50 jon manuhor support lagibo kintu he kotha to anibor karone as it interrupts the normal business of the house karon normal eta sitting ok mane interrupt kora jen hoy na gotike 50 jon manuhor he thake aru ইয়াতে ৰাজ্য সভাৰ পাৰমিশনৰ প্ৰয়োজন নাই ৰাজ্য সভা is not permitted to make use of device sorry ৰাজ্য সভাই ইউজ কৰিব নোৱাৰে এই ডিভাইসটো only লোক সভাইহে পাৰে আৰু এই মোশনটো আমাৰ less than 2 hours হ'ব লাগে and 32 hours and 30 minutes কে মানে কম হ'ব লাগে okay so the right to move a motion for an adjournment of the business of the house is subject to the following restrictions it is sauk je he matter to ki hobo lagibo definite hobo lagibo factual hobo lagibo urgent hobo lagibo ba public importance hobo lagibo tetia he mane hobo tar pichot it should not cover more than one matter etatke besi matter hobo nware it should be restricted to a specific matter okay je it should not raise a question of privilege related jate kotha yate nahe this is no confidence motion which is very important so article 75 ot amar ki koa ase mane no confidence motion bole amar directly amar constitution ot mention nai article 75 ot likha ase ki that the council of ministers shall be collectively responsible to the lok sabha so council of ministers kini ki hoy lok sabhar proti responsible hoi thake and lok sabha can remove the ministry from office by passing a no confidence motion aru lok sabha ki koribo pare he ministry khon mane no confidence motion use kori pelai মানে রিমুভ কৰি দিব পাৰে আৰু 50 জন মেম্বাৰছে এডমিট কৰিব লাগিব তেতিয়াহে হ'ব তাৰপিছত সেন্সুৰ মোশন এটা সেন্সুৰ মোশন কি হয় হেতু আপোনাৰ নো কনফিডেন্স আৰু সেন্সুৰ মোশনৰ এটা কম্পেয়াৰ দিছে এটো পঢ়িব যে সেন্সুৰ মোশনত কোনো মানে ৰিজন দিয়াৰ কাৰণ নাথাকে ওকে সো ইট শুড স্টেট দা ৰিজন সৰি দিব লাগে যে সেন্সুৰ মোশন যেতিয়া আহিব তেতিয়া লোকসভাই মানে হেই দিব লাগিব যে reason to দিব লাগিব কিন্তু no confidence ত মানে হেনেকুৱা মানে প্ৰয়োজন নাথাকে it can be moved against the individual members যে censured individual minister বা group of ministers against ত move কৰিব পাৰি এটো অকল যেটো আমাৰ no confidence motion হেতু অকল entire council of ministers against ত আনিব পাৰি censure motion is moved for censuring the council of ministers but no confidence is moved for ascertaining the confidence of lok sabha
ওকে পঢ়ি যাব এখিনি তাৰপিছতে মোশন অফ থ্যাঙ্কস এটো কোনে এড্ৰেছ কৰে আমাৰ প্ৰেসিডেন্টে যেতিয়া আমাৰ কি হয় ধৰক ওকে so the first season after each general election যেতিয়া আমাৰ যে প্ৰথম জেনাৰেল ইলেকশন হৈ যোৱাৰ পিছত যেটো প্ৰথম সিজন হয় তাৰে প্ৰথম সিজনখনত এটো কোনে এড্ৰেছ কৰে আমাৰ প্ৰেসিডেন্টে এড্ৰেছ কৰে ওকে in this address the president outlines the policies and programs of the government আৰু এই এড্ৰেছটো মানে এই এড্ৰেছটো প্ৰেসিডেন্টে কি কৰে policies and programs বিলাকৰ বিষয়ে policies and programs বিলাকৰ বিষয়ে মানে তেখেতে কি কৰে মানে জনাই আৰু ঠিক আছে তাৰে যিখিনি প্ৰেজেন্ট থাকে so this address of the president is discussed in both the houses of parliament আৰু দুটা হাউসতে কি কৰা হয় ডিসকাস কৰা হয় on a motion called the motion of thanks বুজি পালে তাৰপিছতে point of order আহিলে a member can raise a point of order when the proceedings of the house don't follow the normal rules of the procedure যেতিয়া হাউসে কি নকৰে মানে হাউসৰ প্ৰসিডিংস কিনি মানে নরমাল রুল টু ফলো নকৰে তেতিয়া পয়েন্ট অফ অর্ডার টু আনা হয় ওকে সো আ পয়েন্ট অফ অর্ডার শুড রিলেট টু দ্য interpretation or enforcement of the rules of the house or such articles of the constitution that regulate the business of house and should raise a question that is within the cognizance of the speaker okay সাইজ হ'ব আৰু বস্তুখিনি যিখিনি বোল্ড হ্যান্ডৰাইটিংত আছে সেইখিনি কৰিব যেতিয়া আপোনালোকে পিডিএফ পাব তেতিয়া পঢ়ি ল'ব it is a half an hour discussion it is meant for discussing a matter of sufficient public importance আৰু এটা কথা কও পিডিএফ টো দিওতে মই আপোনালোকক নোট কৰি দিম কিছুমান হা যিখিনি একদম ইম্পৰ্টেন্ট ফৰ এক্সাম মানে যেটো যিবিলাক এক্সাম আহি থাকে তাত যেটো ইম্পৰ্টেন্ট হেতু মই আপোনালোকক দিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে So it is meant for discussing a matter of sufficient public importance which has been subjected to a lot of debate. Etu khub debate hoy ase and the answer to which needs elucidation on a matter of fact. The speaker can allot 3 days and a week. Okay. Short duration discussion, special motion, resolution. ঠিক আছে তাৰপিছতে ৰেজলিউশন কিমানটা টাইপছৰ আছে প্ৰাইভেট মেম্বাৰ্স ৰেজলিউশন যেটা হেতু প্ৰাইভেট মেম্বাৰ্সে মুভ কৰে গভৰ্নমেন্ট ৰেজলিউশন বিলাক এজন মিনিষ্টাৰে কৰে স্ট্যাচুটৰি ৰেজলিউশন তো মানে প্ৰাইভেটেও কৰিব পাৰে বা এজন মিনিষ্টাৰেও কৰিব পাৰে তাৰপিছতে ইউথ পাৰ্লিয়ামেন্ট which is the most important part okay so the scheme of youth parliament was started on the recommendation of the 4th all india whips conference এটো মনত ৰাখিব আৰু ইউথ পাৰ্লিয়ামেন্টৰ কিছুমান অবজেক্টিভস আছে যেনেকুৱা ধৰক younger generation to acquaint the younger generations with practices and procedures of parliament যে পার্লিয়ামেন্টৰ প্ৰতি যাতে মানে পার্লিয়ামেন্টারি প্র্যাকটিসেস বিলাকৰ প্ৰতি যাতে ইয়াঙ্গাৰ জেনারেশন টু কি হৈ থাকে একুৱেন্ট হৈ থাকে বা স্পিৰিট অফ ডিসিপ্লিন এন্ড টলাৰেন্স টুৰ লগত যাতে মানে তেওঁলোকৰ ক্যাৰেক্টাৰ টু মানে হেনেকুৱা হৈ থাকে ন যে ডিসিপ্লিন টলাৰেন্স এইবিলাক যাতে আমাৰ ইয়াং মাইন্ডস বিলাকত খুমাই যায় আগৰ পৰাই সৰুৰ পৰাই গতিকে হেতু এটা লক্ষ্য to inculcate in the student community the basic values of democracy basic values bilak jate teloke gom pai thake okay tar pisote ahile amar legislative procedure in parliament ei motions keita apunalokok jikita kosu ekita important hoy aru baki kita apuni ignore nokoribo sabo Yes, the bills introduced in the parliament can be classified into 4 categories যেনেকুৱা ordinary bills, money bills, finance bill, constitution amendment bills. So sabo yate moi yate difference koi disu je public bill aru private bill মাজত কি difference. Public bill bilak parliament e introduce kore aru private bill bilak jikono itu jane to private mane বেলেগ মেম্বাৰসও হেয়া কৰিব পাৰে তাৰপিছতে পাবলিক বিল বিলাক কি হয় ইট দিস ৰিফ্লেক্ট দা পলিচিজ অফ দা গভৰ্নমেন্ট এন্ড প্ৰাইভেট বিলস আৰ ৰিফ্লেক্টেড এইবিলাকে অপজিশন পাৰ্টি হেবিলাক কৰে ওকে আৰু যেহেতু পাবলিক বিল বিলাক মানে রুলিং পাৰ্টিৰ আন্ডাৰত থাকে গতিকে এইবিলাক পাস হোৱাৰ বেছি চান্স থাকে প্ৰাইভেট বিল বিলাকৰ অলপ কম থাকে চান্স বিলাক ঠিক আছে তাৰপিছতে পাবলিক বিল বিলাকত কি হয় ইট ৰিকুৱায়াৰ 7 days notice 7 দিনৰ নোটিস বিচাৰে আৰু এইটোৱে 1 monthৰ নোটিস লাগে ঠিক আছে Ordinary bill kakkoi every ordinary bill has to pass through 5 stages. 5 stage par hoi jabo lage. Ordinary bill bilakor khetrot in the parliament before it finds a place on the statute book. Okay. So money bills to jane hokole article 110 of the constitution deals with the definition of money bills. 110 ot amar money bills er bikhoye ullekh ase. If any question arises whether a bill is a money bill or not, hetur khetrot speaker or jitu decision hobo that is the last decision. Je hetu hoy ne nohoy.
মানি বিল can only be introduced in Lok Sabha. Lok Sabha te mani bill ekhon ami introduce koribo paro aru taku president or recommendation loy aru henekwa prottekhon bile ki hoy government bill buli koa hoy aru ejon minister he mani bill ekhon introduce koribo pare. After a money bill is passed by the Lok Sabha, it is transmitted to the Rajya Sabha for its consideration. Aru jetia ekhon money bill pass kora hoy Lok Sabha dara tetia hole etu amak etu Rajya Sabha loke transmit koi dia hoy aru Rajya Sabha jodi kiba karonot reject kore ba মানে হে ধৰক 14 days of ভিতৰত ঘূৰাই দিব কোৱা হয় যদি ঘূৰাই নিদিয়ে তেতিয়া মানে মানি বিলখন পাস হৈ যোৱা বুলি কোৱা হয় অৰিজিনালি লোকসভাই যেনেকৈ বনাইছিলে ঠিক আছে আৰু যদি কিবা ৰিকমেন্ডেশন দিয়ে ৰাজ্যসভাই তেতিয়া হলে লোকসভাই মানিবও পাৰে না মানিবও পাৰে ঠিক আছে তাৰপিছত সব ফাইনালি when a money bill is presented to the president he may either give his assent to the bill or withhold his assent কিন্তু maximum দিয়ে maximum president দিয়ে কিয় দিয়ে কাৰণ তেওঁৰ মানে assent মানে তেওঁৰ permission লৈ পেলাইহে সেই মানি বিলখন প্ৰেজেন্ট কৰা হয় তাৰপিছত finance bills are those bills that deal with fiscal matters the fiscal matters related bills বিলাকক আমি finance bills বুলি কওঁ that is revenue or expenditure আৰু finance bills mainly তিনি প্ৰকাৰৰ প্ৰথমটো হ'ল money bills article 110 finance bills 1 articles 117.1 finance bills 2 article 117.3 okay আৰু তাৰপিছত সব এই দুটো সেন্টেন্স দিছো এটো মনত ৰাখিব all money bills are financial bills but all financial bills are not money bills okay এটা অৰ্ডিনাৰি বিল আৰু মানি বিলৰ মাজত কি ডিফাৰেন্স এখিনি আপোনালোকে চাই লব আপোনালোকৰ লক্ষ্মীকান্ত বুকখনটো থাকিব আপুনি নিজে পঢ়ি চাব কিবা বুজি নাপালে মোক মেসেজ কৰিব জয়েন্ট সিটিং অফ টু হাউসেস যে কেতিয়াবা আমাৰ দুয়োটা হাউসৰ মাজত কিবা কথাত মানে কনফ্লিক্ট হ'ব পাৰে তেতিয়া জয়েন্ট সিটিং এটা হোল্ড কৰা হয় ঠিক আছে so joint sitting is an extraordinary machinery provided by the constitution to resolve a deadlock between the two houses আৰু তিনিটা সিচুৱেচনত joint sitting হয় যেনেকুৱা ধৰক এখন যদি বিল ৰিজেক্ট হৈ যায় যিকোনো এটা ঘৰে মানে যিকোনো এটা হাউসে যদি ৰিজেক্ট কৰি দিয়ে if the houses have finally disagreed as to amendments to the made in the bill তাৰপিছতে যদি if more than 6 months have elapsed from the date of the receipt of the bill by the other houses without bill being passed it okay এটা চাওক হেনেকুৱা জয়েন্ট সিটিং এখন কোনে সামন কৰে প্ৰেসিডেন্ট সামন কৰিব পাৰে ঠিক আছে আৰু আপোনাৰ provision of joint sitting is applicable to ordinary bills of financial bills not money bills যে ordinary bills বা financial bills ৰ ক্ষেত্ৰত হে joint sitting হয় কেতিয়াও money bills ৰ কাৰণে বা constitution amendment bills ৰ কাৰণে joint sitting নহয় আৰু তেনেকুৱা জয়েন্ট সিটিং বিলাক কোনে প্ৰিজাইড ওভাৰ কৰে আমাৰ স্পিকাৰ অফ লোকসভাই কৰে আৰু ডেপুটি স্পিকাৰেও কৰিব পাৰে তেওঁৰ এবসেন্সত ইফ দা ডেপুটি স্পিকাৰ ইজ অলসো এবসেন্ট তেতিয়াহলে ডেপুটি চেয়াৰম্যান অফ ৰাজ্যসভাই প্ৰিজাইড কৰে ওকে চেয়াৰম্যান অফ ৰাজ্যসভা ডাজন্ট প্ৰিজাইড ওভাৰ এ জয়েন্ট সিটিং এজ হি ইজ নট এ মেম্বাৰ অফ ইদাৰ হাউস অফ পাৰ্লিয়ামেন্ট যে ডেপুটি চেয়াৰম্যানে হে কৰে ৰাজ্যসভাৰ চেয়াৰম্যানে নকৰে কিয় নকৰে বিকজ হি ইজ নট দা মেম্বাৰ অফ লোকসভা তেওঁ কোৰ হে হয় তেওঁ ভাইস প্ৰেসিডেন্ট হে হয় Lok Sabha নহয় তেওঁ Rajya Sabha member নহয় he is the vice president because you know chairman of Rajya Sabha is the vice president মানে the quorum to constitute a joint sitting is 1/10 এটো মনত ৰাখিব quorum to joint sitting is governed by the rule of procedure of Lok Sabha and not of Rajya Sabha if the bill is in dispute passed by a majority of the total number of members of both the houses present and voting in the joint sitting the bill is deemed to have been passed by both the houses the majority যদি আপোনাৰ পাস হৈ যায় তেতিয়া হলে হে হ'ব ওকে তাৰপিছতে নরমালি দা লোকসভা উইথ গ্রেটার নাম্বার উইন্স দা ব্যাটল আৰু এনেকুৱা ব্যাটল হলে ম্যাক্সিমাম লোকসভাই জিতি যায় ঠিক আছে সো 1950 পৰা মানে ফ্ৰম দা ইয়াৰ 1950 আমাৰ হেনেকুৱা জয়েন্ট সিটিং কেইবাৰ হৈছে তিনিবাৰ হৈছে ডাউৰি বিলখনক লৈ বেংকিং সাৰ্ভিসেস কমিশনক লৈ আৰু প্ৰিভেনশন অফ টেৰৰিজমক লৈ এটা চাওক বাজেট সো আমাৰ কনস্টিটিউশন খনত বাজেট বুলি উল্লেখ নাই এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট বুলি হে আছে আন্ডাৰ আৰ্টিকল 112 আৰু বাজেট word to koto nai moi hedina ta news analysis ot bujaise apnalok it is a financial year begins on 1st April and ends on 31st March তাৰমানে আমাৰ এটা নতুন ফাইনান্সিয়েল ইয়াৰ স্টাৰ্ট হয় 1 এপ্ৰিলৰ পৰা till 2017 the government of India had two budgets namely railway budget and general budget যে 2017 লৈকে আমাৰ দুখন বাজেট আছিল এখন হৈছে ৰেলৱে আৰু আনখন হৈছে জেনাৰেল বাজেট আৰু 2017 ৰ পৰা দুখন মাৰ্চ কৰি দিয়া হৈছে এতিয়া আমাৰ এখনে বাজেট হয় যিখনক আমি ইউনিয়ন বাজেট বুলি জানো এটা চাওক আমাৰ কনস্টিটিউশনত তিনিটা ফান্ড আছে এটা আছে কনসলিডেটেড ফান্ড এটা আছে পাবলিক একাউন্ট ফান্ড আৰু হৈছে এটা কন্টিনজেন্সি ফান্ড আমাৰ যিবিলাক ধৰক স্যালাৰি দিয়ে হয়নে আমি পঢ়ি আহিছো কনসলিডেটেড ফান্ড ৰেভিনিউ লোনস মানি এই সববিলাক কনসলিডেটেড ফান্ডৰ আন্ডাৰ পৰে which is under article 266 তাৰপিছত পাবলিক একাউন্ট ফান্ডত কি থাকে all other public money received by or on behalf of the government of India যে
provident fund, judicial deposit, saving bank deposit, এইবিলাক public fund হয় বা remittances এইবিলাক public account fund হয় article 266 তাৰপিছতে contingency of fund of India okay article 267 or under contingency fund of India আছে so parliament enacted the contingency fund of India act in 1950 এটো 1950 ত হেয়া কৰিছিলে ঠিক আছে so this fund is placed at disposal of the president এটো president under থাকে আৰু যদি কিবা unforeseen expenditure হে যেনেকুৱা ধৰক আমাৰ বানপানী আহিলে ভূমিকম্প আহিলে কিবা লস হৈ গল বহুত তেতিয়া তাৰ পৰা খৰচ কৰে ঠিক আছে আৰু অথৰাইজ কোনে কৰে পাৰ্লিয়ামেন্টে কৰে and the fund is held by the finance secretary on behalf of the president তাৰপিছত সব পজিশন অফ ৰাজ্যসভাৰ পজিশনটো চাব where ৰাজ্যসভা is equal to লোকসভা কোনবিলাক ক্ষেত্ৰত লোকসভাৰ লগত ইকুৱেল হৈ আছে যেনেকৈ অৰ্ডিনাৰী বিল কনষ্টিটিউচন এমেন্ডমেন্ট বিল ফাইনান্সিয়েল বিল ইলেকশন ইম্পিচমেন্ট প্ৰেসিডেন্ট তাৰপিছতে ভাইস প্ৰেসিডেন্ট ওকে সো ৰাজ্যসভা এলন ক্যান ইনিশিয়েট দা ৰিমুভেল অফ দা ভাইস প্ৰেসিডেন্ট এটো মনত ৰাখিব এইবিলাক ক্ষেত্ৰত ৰাজ্যসভা লোকসভা ইকুৱেল আছে তাৰপিছতে ৰিকমেন্ডেশনৰ ক্ষেত্ৰত না অৰ্ডিনেন্স এপ্ৰুভেলৰ ক্ষেত্ৰত এইবিলাকত সেম হৈ আছে কিন্তু কেতিয়াবা ৰাজ্যসভা আনইকুৱেল হৈ যায় যেনেকুৱা ধৰক মানি বিলখনত আমাৰ লোকসভাৰ বেছি পাৱাৰ থাকে ৰাজ্যসভাই তাতে বেছি মাত মাতিব নোৱাৰে বা এমেন্ড কৰিব নোৱাৰে ৰিজেক্ট কৰিব নোৱাৰে বা এটা ফাইনান্স বিল যেতিয়া লোকসভাত উত্থাপন কৰা হয় তেতিয়া আমাৰ ৰাজ্যসভা তাত নাথাকে final power to decide whether a particular bill is money bill or not hetu Lok Sabha speaker under thake speaker of Lok Sabha presides over the joint sitting of both the houses hone dukhon mane presides mane duta house or jodi kiba joint sitting hoy hetu Lok Sabha speaker preside over kore Rajya Sabha here na thake so Lok Sabha with greater number wins the battle in a joint sitting hetu kolwe alopagote joint sitting hole maximum Lok Sabha he battle to jite Rajya Sabha can only discuss the budget but can't vote on a demand of grants okay so a resolution for a discontinuance of the national emergency can be passed only by the Lok Sabha so amar national emergency related jodi kiba resolution hoy hetu Lok Sabha ar phalor pora pass kora hoy to Rajya Sabha can't remove the council of ministers by passing a no confidence motion so no confidence motion to amar Lok Sabha power hoy tar pisot ahile amar Rajya Sabha has special powers yate Rajya Sabha pis pori ase ebar Rajya Sabha Lok Sabha ke upor thikibo kenekwa dhorok sauk je it can authorize the parliament to make a law on a subject enumerated in the state list or kam bilakot amar Rajya Sabhar besi power thake tarpot all India service jodi create koribo laga hoy tetia amar Rajya Sabhar besi power thake tarpot Rajya Sabha alone can initiate a move for the removal of the vice president ok jodi remove koribo lagia hoy tetia hole amar mane Rajya Sabha he to power basic thake article 67 if a proclamation is issued by the president for imposing national emergency or president's rule or financial emergency at a time when the Lok Sabha has been dissolved jodi Lok Sabha he homoy khini dissolve hoi gol tetia hole Rajya Sabha he khinik amar mane তেখেতসকলে মেনেজ কৰি লৈ যাব পাৰে তাৰপিছত সব পাৰ্লিয়ামেন্টাৰী প্ৰিভিলেজেস যিবিলাক পাৰ্লিয়ামেন্টত থকা মেম্বাৰস বিলাকক যিবিলাক স্পেশাল ৰাইটস দিয়া হয় ইমিউনিটিজ দিয়া হয় এইবিলাকক আমি পাৰ্লিয়ামেন্টাৰী প্ৰিভিলেজ বুলি মানে কও ওকে তো সব the constitution has also extended the parliamentary privileges to those persons who are entitled to speak and take part of the proceedings okay jeneka dhorok attorney general parliamentary privileges pai jay so it must be clarified here that parliamentary privileges don't extend to the president so the upper president amar integral part of parliament hoy teu kintu na pai karon teu president hisabe jikhini pabo lage hikhini already pai ase it is a privileges or bhag ase collective privileges jitu collectively হেয়া কৰা হয় এনজয় কৰা হয় ন যেনেকৈ ৰিপোৰ্ট পাবলিশ কৰিব পাৰে ডিবেট কৰিব পাৰে স্ট্ৰেঞ্জাৰ্ছক এক্সক্লুড কৰিব পাৰে প্ৰসিডিংছৰ পৰা ন মেম্বাৰছক পানিশ কৰিব পাৰে যদি আপোনাৰ ব্ৰিচ অফ প্ৰিভিলেজেস কৰে কোনোবাই ঠিক আছে এইবিলাক হল আমাৰ collective individually henekwa dhoroner privilege bilak enjoy kore je they cannot be arrested during that season they have freedom of speech in parliament ebilak hoise individual privileges okay so they are exempted from jury service they can refuse to give evidence okay henekwa dhoroner the breach of privilege mane to jane contempt mane je their against jodi batek jodi kiba disregard kora hoise their rights and immunities khini jodi violate korise kunba phala pora tetia ami breach of privileges buli kau aru a breach of privileges is punishable by the house now sources of privileges ki hoy amar constitution under article 105 etu mot rakhibo etu originally asile aru pasta source ase amar je constitutional provisions various laws made by parliament rules of both the houses parliamentary convention ebilak tar pisot sauk amar Rajya Sabha aru Lok Sabhar মানে আমাৰ অসমৰ পৰা কিমানটা হেয়া যায় যে কিমানটা সিট আছে অসমৰ যে ৰাজ্য সভাত আছে 7টা আৰু লোকসভাত আছে 14টা ঠিক আছে এখিনি ইম্পৰ্টেন্ট আছিল পাৰ্লিয়ামেন্ট চেপ্টাৰ 2 পৰা আই হোপ বুজি পাইছে ঠিক আছে বহুত এটা দীঘল চেপ্টাৰ আছিল হোপফুলি খতম হৈ গল মই ভাবিছিলো আৰু ক্লাস লব লাগিব কি জানি
ঠিক আছে? Thank you for watching the video.